মাৰ্ঘেৰিটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ তৃতীয় দিন। ভাৰতবৰ্ষ স্বাধীনতা কালত প্ৰতিষ্ঠা লাভ কৰা মাৰ্ঘেৰিটা বিধানসভাত একমাত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়। তেতিয়াৰ দিনত মাৰ্ঘেৰিটাত কোনো স্কুল কলেজ নাছিল। সেইবাবে এইখন বিদ্যালয়ত মাৰ্ঘেৰিটাৰ বিভিন্ন গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন কৰিবলৈ আহিছিল। এই বিদ্যালয়ত কলা আৰু বিজ্ঞান ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন কৰিবলৈ সুবিধা প্ৰদান কৰা একমাত্ৰ শিক্ষা অনুষ্ঠান। এইখন বিদ্যালয়ৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই বিদ্যালয়ৰ বৰ্তমান মহাৰজত জয়ন্তী ৰজত জয়ন্তীৰ তৃতীয় দিনা অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানত বহু অৱসৰ লোৱা আৰু সমাজত সন্মানীয় আসন গ্ৰহণ কৰা প্ৰাক্তনোক্ত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত বহু সন্মানীয় লোকসকল আৱেগিক হৈ পৰে। সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মা। মহাৰজত জয়ন্তীত ভাৰতীয় সেনাই তেওঁলোকৰ অস্ত্ৰৰ প্ৰদৰ্শন কৰা হৈছে। সন্ধিয়া গীতৰ শৰাই প্ৰিয়ংকা ভৰালী আৰু জুবিন গাৰ্গ। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম। আমাৰ তেখেতে আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰাৰ কাৰণে মই আমাৰ ইয়াত থকা অৱসৰপ্ৰাপ্ত শিক্ষক কেৱল মাৰ্ঘেৰিটা তিনিচুকীয়া জিলা বা পূৰ্বৰ অবিভক্ত ডিব্ৰুগড় জিলাই নহয়, সমগ্ৰ উজনি অসম তথা অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। প্ৰাক্তন এগৰাকী গৌৰৱী ছাত্ৰ হিচাপে আমিও এই বিদ্যালয়লৈ আহিছোঁ। এই বিদ্যালয়খনে আমাক জীৱনত যিমান দিলে আমি তাৰ কোনোদিন ঋণ সুধাব নোৱাৰোঁ। ইয়ালৈ আহি কৰ্মচাৰীসকলৰ পৰা প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাগুৰুসকলক আমি শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ সহপাঠীসকলক পুনৰ একেলগে লগ পাইছোঁ। এটা অনুপম পৰিৱেশ। বিশেষকৈ বিদ্যালয়খনে আমাৰ এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ বিদ্যায়তনিক শৈক্ষিক বৌদ্ধিক সকলো ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগাইছে। গতিকে আমাৰ বাবে মন্দিৰ স্বৰূপ নিজৰ স্কুলৰ প্ৰতি যিদৰে প্ৰতিগৰাকী দৰ্শক বা ব্যক্তিৰ যিদৰে এটা মৰম শ্ৰদ্ধা থাকে, আমাৰো একেই খুব অনন্য এক অনুভৱ।